ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খুব সুন্দৰ এটা সিদ্ধান্তৰে জ্যেষ্ঠ আমাৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াক আজি উপযুক্ত সন্মান প্ৰদান কৰিলে, মন্ত্ৰীসভাত আসন প্ৰদান কৰিলে। ইয়াৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে কৃষ্ণেন্দ্ৰ পাল আমাৰ সতীৰ্থ বিধায়ক তথা কৌশিকপুৰৰ সতীৰ্থ বিধায়ক, এই দুজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু সমাজৰ এজন যুৱচামৰ এজন খুব সক্ৰিয় বিধায়ক। এই দুজনকো মন্ত্ৰীসভাত আসন দিয়াৰ কাৰণে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ চাহ জনগোষ্ঠীৰ কেৱল নহয়, অসম চাহ মজদুৰ সংঘৰ এজন শ্ৰমিক নেতা, বহুত কমটি বয়সৰ পৰা চাহ বাগানৰ লাইনত জন্মগ্ৰহণ কৰা ৰূপেশ গোৱালা ডাঙৰীয়াক আজি উপযুক্ত সন্মান জনালে আৰু মন্ত্ৰীসভাত আসন দিলে। ৰূপেশ গোৱালা ডাঙৰীয়াক আৰু ৰূপজ্যোতি ৰূপেশ একে ৰূপৰ পৰা আৰম্ভ হয়। সেইকাৰণে মই পোৱাৰ দৰে নিচিনা হৈছে, সেইকাৰণে মই মন্ত্ৰীসভাত আসন পোৱাৰ নিচিনা হ'ল। সেইকাৰণে ৰূপেশ গোৱালা ডাঙৰীয়াকো এই আজি উপযুক্ত সন্মান জ্ঞাপন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক দৃঢ় বিশ্বাস নতুন এটা উৰ্জা লৈ এই মন্ত্ৰীসভাখনে আগন্তুক আৰু 1.5 বছৰ দিনত অসমৰ ৰাইজৰ কাৰণে বহুখিনি উন্নয়নমূলক কাম কৰিব পাৰিব, মনৰ আশা পূৰণ কৰিব পাৰিব। আজি এই দিনটো অসমৰ বাবে মানে ঐতিহাসিক এটা দিন হৈ ৰ'ব যেন মোৰ বিশ্বাস। বিজেপিৰ বাবে এনেধৰণে কাম কৰি গ'লে আপোনাৰ বাবেও কেতিয়াবা ভাল দিন আহিব বুলি আপুনি আগতে জইন কৰিব লাগিছিল। মই বিধায়ক হিচাপে সমানে এজন মন্ত্ৰীৰ দৰে কাম কৰি থকা নিচিনা মই উপলব্ধি কৰিছোঁ আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক হৈ মানে মন্ত্ৰী আৰু বিধায়ক সমানে বুলি ক'লেও ভুল নহ'ব। এনেধৰণৰ আমাৰ যিটো সন্মান আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমি পাইছোঁ। মই আজি 4বাৰ বিধায়ক হৈ আছিলোঁ আগতে আৰু মানে কংগ্ৰেছৰ এই সন্মান, এই মৰম বা এই আদৰ বা এনেধৰণৰ উন্নয়নমূলক কামৰ কাৰণে যিটো মানে অসমৰ সম উন্নয়নৰ ক্ষেত্ৰত যিটো এটা গুৰুত্ব আৰু পাব লাগিছিলে বিধায়কসকলে কংগ্ৰেছ দলে নাপালে আৰু যাৰ কাৰণে কংগ্ৰেছ দলটো আজি প্ৰায় লাহে লাহে নিঃশেষ হ'ব ধৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ চিন্তাধাৰাই সুকীয়া আৰু সেই সুকীয়া চিন্তাধাৰাই আজি সুকীয়া এটা পদ্ধতিৰে কাম কৰি গৈ আছে। মোৰ দৃঢ় বিশ্বাস অসমৰ ভাল হ'ব। একালৰ সতীৰ্থ আপোনাক কমলক্ষদেৱ পুৰকায়স্থ 2 মাহৰ ভিতৰতে জইন কৰিম বুলি কৈছে, আপোনাৰ আকৌ সতীৰ্থ হৈ পৰিব বিজেপিত, কি ক'ব? চাওক, কমলক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া এজন খুব বলিষ্ঠ এজন বিধায়ক, খুব জনপ্ৰিয়। তেখেতৰ সমষ্টিত তেখেতৰ সমষ্টিক 108 বুলি তেখেতক কোৱা যায়। মানে ফোন কৰাৰ লগে লগে 108ৰ দৰে তেওঁ আহি পেলাই উপস্থিত হয়। খুব জনপ্ৰিয় বিধায়ক আৰু আমি আগৰ পৰাই আমি একে সমিল মিলে আমাৰ মন মিলে আৰু তেওঁক ময়ো কৈছিলোঁ ভাৰতীয় জনতা পাৰ্টীত আহিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে গামোচা পিন্ধাই তেখেতৰ নীতি আদৰ্শৰ প্ৰতি সমৰ্থন জনাইছিলে আৰু তেখেতো আহিব আৰু মই আকৌ ক'ব বিচাৰিম, আগতো মই ভৱিষ্যতবাণী কৰিছিলোঁ, মই যোগদান কৰোঁতে 2জন বিধায়ক আহিব, এজন সুশান্ত বৰগোহাঁই ডাঙৰীয়া আহিছিল। এতিয়া আকৌ ক'ব বিচাৰিছোঁ, 1-2জন খুব কমটিৰ সময়তে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব গৈ আছে। নাই, একদম আশা কৰা নাই, একদম আশা কৰা নাই। সেইকাৰণে মই হাঁহি আছোঁ। নাই, একদম, কাৰণ মই জানো, মই শাস্ত্ৰ ভাগৱত অকণমান পঢ়োঁ আৰু এইটোৱে গম পাইছোঁ উপযুক্ত সময়ত উপযুক্ত সন্মান তেৰাই দিব। তেৰা মানে নেদেখাজনে দিব, ভগৱন্ত ঈশ্বৰ গুৰুজনাই দিব আৰু সেই বিশ্বাসতে আছোঁ উপযুক্ত সন্মান এদিন নহ'লে এদিন পাম। সেইকাৰণে এতিয়া এই মোৰ সময় হোৱা নাই। ভূপেন বৰা মানে প্ৰাৰ্থনা কৰিছোঁ, ভূপেন বৰা অহাবাৰ পাৰিলে MLA ইলেকশ্যনটো তেওঁ একেৰাহে হাৰি আছে 2বাৰ, লোকসভাত হাৰি আছে। তেওঁৰ নেতৃত্বত উপ নিৰ্বাচনসমূহ, পৌৰসভা নিৰ্বাচন, যিকোনো নিৰ্বাচনে হাৰি গৈয়ে আছে। সেইকাৰণে তেওঁৰ যি দিনত আজি এটা দুখৰ দিন পাৰ কৰিছে কংগ্ৰেছে, পাৰিলে তেওঁ অহাবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টটো জিকক, সেইটো কাৰণে প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।